রেসপেক্টেড ভিউয়ার্স অ্যান্ড মাই ডিয়ার ফ্রেন্ডস, বহুতরে একে প্রশ্নটো হল ন্যাশনাল পেনশন সিস্টেম যেটা চলি আছে ভার্সেস ইউনিফাইড পেনশন স্কিম হুইচ ইজ বেটার। হয় বহুতরে এই প্ৰশ্নটো আৰু এন পি এছ হোল্ডাৰৰ ডিমাণ্ড আছিল অল্ড পেনশন স্কিম। ভাৰত চৰকাৰে সকলো পেনশন একত্ৰিত কৰি ইউনিফাইড পেনশন স্কিম ইমপ্লিমেণ্ট কৰিছে। এতিয়া ৰাজ্য চৰকাৰক মুকলি কৰি দিছে, আপোনালোকে কৰিব পাৰে। তো যদি ৰাজ্য চৰকাৰে কৰে, এতিয়াও অসম চৰকাৰে কৰা নাই। মহাৰাষ্ট্ৰ ইজ দ্য অনলি ওৱান ষ্টেট যিটো এই ইউনিফাইড পেনশন স্কিম ইমপ্লিমেণ্ট কৰিব ঘোষণা দিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও ইউনিফাইড পেনশন স্কিম ইমপ্লিমেণ্ট কৰিব বুলি ঘোষণা দিছে এপইণ্টমেণ্ট বিতৰণ কৰাৰ সময়ত। এতিয়া কথা হ'ল যে বহুতৰে প্ৰশ্ন কোনটো বেটাৰ হ'ব। অপশ্যন যিহেতু দিছে, কোনোবাই নেশ্যনেল পেনশ্যন ছিষ্টেমত থাকিব বিচাৰিলে থাকিব পাৰিব আৰু কোনোবাই ইউনিফাইড পেনশ্যন স্কিমত যাব বিচাৰিলে যাব পাৰিব। তো এতিয়া প্ৰশ্ন হ'ল হুইচ ইজ বেটাৰ। তো লেটছ ডিছকাছ উইথ এনালাইচিছ এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' লেটছ ষ্টাৰ্ট। চ' ৰেচপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, ভাৰতত ৰাষ্ট্ৰীয় পেঞ্চন NPS আৰু ইউনিফাইড পেঞ্চন আঁচনি UPSৰ মাজত বাছনি ব্যক্তিগত প্ৰয়োজন আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াতো আপোনাৰ পাৰ্চনেল চইচ। আপোনাৰ বাবে কোনটো বেছি উপযুক্ত হ'ব পাৰে সেয়া বুজিবলৈ সহায় কৰিবলৈ ইয়াত এটা তুলনাক দিয়া হৈছে। এটা তুলনা কৰা হ'ব যে আপোনাৰ কাৰণে কোনটো ভাল হ'ব পাৰে। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS যিটো নেশ্যনেল পেনশ্যন ছিষ্টেম বৰ্তমান চলি আছে, ইয়াত কি আছে নমনীয়তা, নিয়োজিত ব্যক্তিকে ধৰি সকলো ভাৰতীয় নাগৰিকৰ বাবে NPS উপলব্ধ আৰু অৱদান, বিনিয়োগৰ পছন্দ আৰু পেঞ্চন পৰিকল্পনাৰ নমনীয়তা প্ৰদান কৰে। হয়, আপোনালোকে যেতিয়া NPS অ'পেন কৰিছিল তেতিয়া এই বিনিয়োগৰ পছন্দটো দিয়া হৈছিল। তিনিটা বস্তুত আপোনালোকে এনেকুৱা ক্লিক কৰিছিল, সেইটো ব্যক্তিগত পছন্দ আছিল। তো এইটো প্ৰদান কৰিছিল NPS-এ। কৰ সুবিধা, NPS লৈ অৱদান আয়কৰ আইনৰ দ্বাৰা 80C অধীনত কৰ্তনৰ বাবে যোগ্য। ধাৰা 80CCD-ৰ 1Bৰ অধীনত অতিৰিক্ত সুবিধাৰ সৈতে। হয়, আপোনালোকে 80C যেতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহত যেতিয়া কৰা হয়, তাৰমানে 80Cৰ এটা সুবিধা দিয়া হয়। এইটো NPS-ত ইমপ্লিমেণ্টেশ্যন হৈ আছে। নাম্বাৰ 3, বিনিয়োগ পছন্দ। NPS আপোনাক ইকুইটি, চৰকাৰী ছিকিউৰিটিজ আৰু কৰ্পৰেট বণ্ডকে ধৰি বিভিন্ন সম্পত্তি শ্ৰেণীৰ পৰা নিৰ্বাচন কৰিবলৈ অনুমতি দিয়ে। হয়, আগতে কৈছিলোঁ বিনিয়োগ পছন্দ দিয়ে NPS-এ। সেই বস্তুটোই ক'ত বিনিয়োগ পছন্দ আপুনি কৰিব পাৰিব, ইয়াৰ অনুমতি দিয়ে। নেক্সট আছে পৰ্টেবিলিটি। NPS একাউণ্টসমূহ চাকৰি আৰু স্থানসমূহৰ মাজেৰে পৰ্টেবল, যাৰ ফলত চাকৰি সলনি কৰা বা চহৰ স্থানান্তৰ কৰা ব্যক্তিসকলৰ বাবে সুবিধাজনক হয়। হয়, যদি কোনোবাই গ্ৰেড 3ৰ পৰা গ্ৰেড 2লৈ আহে বা 1লৈ যদি আহে, সেই NPS একাউণ্ট পৰ্টেবল কৰা গৈছে আৰু স্থানান্তৰ কৰা গৈছে, পইচাখিনি লৈ সেই নতুন জবত যোৱা যায়। এইটো সুবিধা NPS-এ প্ৰদান কৰি আহিছে। বিনিয়োগৰ ওপৰত লাভ, NPS-এ সাধাৰণতে বজাৰৰ সৈতে জড়িত ৰিটাৰ্ণ প্ৰদান কৰে, যিটো সম্ভাৱনাময়ভাৱে অধিক হ'ব পাৰে, কিন্তু বিনিয়োগৰ বিপদৰ হয়তো আহিব পাৰে। হয়, NPS যিহেতু মাৰ্কেটৰ লগত জড়িত, গতিকে ৰিটাৰ্ণটো বেছিও আহিব পাৰে, কমো আহিব পাৰে, লছো হ'ব পাৰে, লাভো হ'ব পাৰে, যিটো আপোনালোকে প্ৰায় NPS ৱেবত গৈ আপোনালোকে দেখিব পাৰে। কেতিয়াবা ওপৰত উঠি যায়, কেতিয়াবা তলত নামি যায়, অলপ হেৰফেৰ হয়, বেছি নহয়। এতিয়া চাম ইউনিফাইড পেনশ্যন স্কিম যিটো আহিল। ইয়াৰ 1 নম্বৰ হৈছে লক্ষ্য বা গোট। UPS সাধাৰণতে নিৰ্দিষ্ট গোটৰ বাবে ডিজাইন কৰা হয়, যেনে চৰকাৰী কৰ্মচাৰী যিসকলে হয়তো পুৰণি পেঞ্চন আঁচনিৰ পৰা পৰিৱৰ্তন হৈছে। সকলো নাগৰিকৰ বাবে সাৰ্বজনীনভাৱে উপলব্ধ নহ'বও পাৰে। ইউনিফাইড পেনশ্যন স্কিম নিৰ্ধাৰিত সুবিধা, UPS-এ নিৰ্দিষ্ট সুবিধা প্ৰদান কৰিব পাৰে। কিছুমান মাপকাঠিৰ ওপৰত ভিত্তি কৰি
নিশ্চিত পেঞ্চনৰ পৰিমাণ প্ৰদান কৰিব যিয়ে বজাৰ সংলগ্ন ৰিটাৰ্ণৰ তুলনাত অধিক স্থিৰতা প্ৰদান কৰিব। ইউপিএছে নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন আপোনাক মাহে মাহে দি যাব। এইটো হৈছে এশ্বুৰ্ড পেঞ্চন, মানে নিশ্চিত পেঞ্চন। কম নমনীয়তা, অৱদানৰ পৰিমাণ আৰু বিনিয়োগৰ পছন্দৰ ক্ষেত্ৰত ইউপিএছে এনপিএছৰ তুলনাত কম নমনীয়তা প্ৰদান কৰিব পাৰে। পোৰ্টেবিলিটি তাতে আছিল। পোৰ্টেবিলিটি আৰু স্থানান্তৰ, ইউপিএছে আঁচনিসমূহ সাধাৰণতে নিৰ্দিষ্ট নিয়োগ গোট বা সেৱাসমূহৰ সৈতে সংযুক্ত, যি আপুনি খণ্ড বা চাকৰি সলনি কৰিলে পোৰ্টেবিলিটিত প্ৰভাৱ পেলাব পাৰে। যিহেতু এইটো এটা জবৰ পৰা আন এটা জবলৈ গ'লে অলপমান প্ৰভাৱ পেলাব পাৰে, যিটো এনপিএছত প্ৰভাৱ পেলোৱা নাছিল। স্থিৰতা, এনপিএছৰ পৰিৱৰ্তনশীল ৰিটাৰ্ণৰ তুলনাত ইউপিএছে অধিক ভৱিষ্যতযোগ্য পেঞ্চন পে আউট প্ৰদান কৰিব পাৰে। মানে কৰিব, স্থিৰতা থাকিব, মানে আপুনি গেৰাণ্টি এটা পেঞ্চন পাব আৰু কি, ৰিটাৰ্ণ পাব। তো এইটো গেৰাণ্টি থাকিব, যিহেতু এনপিএছত স্থিৰতা নাছিল, অলপ মানে ৰিস্কত আছিল, মাৰ্কেটত এনেকুৱা আপ ডাউন কৰি থাকে, সেইটো ইয়াতে নাথাকে। নিৰ্দিষ্ট নিয়োগ গোটৰ বাবে, যদি আপুনি এজন চৰকাৰী কৰ্মচাৰী বা ইউপিএছৰ দ্বাৰা সামৰি লোৱা কোনো নিৰ্দিষ্ট গোটৰ অন্তৰ্গত আৰু আপুনি সুস্থিৰ আৰু ভৱিষ্যতযোগ্য পেঞ্চনৰ সুবিধা মূল্য দিয়ে, তেন্তে ইউপিএছ অধিক সুবিধাজনক হ'ব পাৰে। হয়, যিহেতু কি ইউপিএছত এটা এশ্বুৰ্ড পেঞ্চন ব্যৱস্থা আছে, এনপিএছত এটা এশ্বুৰ্ড পেঞ্চন ব্যৱস্থা নাই, গতিকে অকণমান ইউপিএছটো অধিক সুবিধাজনক হ'ব পাৰে। ফ্ৰেণ্ডছ, কিছুমান বস্তু এনপিএছত ভাল আছে, যেনেকুৱা চাকৰিকালীন অৱস্থাত যদি মৃত্যু হৈ যায়, তেনেহ'লে এনপিএছ ইজ ছ' ফাৰ বেটাৰ দেন ইউপিএছ। বাট মৃত্যুটো কোনো কামনা নকৰে, যদি মৃত্যু নহয় তেনেহ'লে ইউপিএছ ইজ বেটাৰ দেন এনপিএছ। তো এতিয়া কথা হ'ল, কিছুমান বস্তু এইটোত বেছি ভাল আছিল, কিছুমান বস্তু এইটোত বেছি ভাল আছে। এতিয়া আপুনি ল'ব কোনটো? আৰু লগতে প্ৰতিজনৰ মতামত হৈছে অ'পিএছ ইজ বেষ্ট। হয়, এইটোতো ময়ো মানে এগ্ৰী আপোনালোকৰ লগত যে অ'পিএছটো বেটাৰ আছিল, বাট অ'পিএছটো ইমপ্লিমেণ্ট কৰা নাই, কৰিছে ইউপিএছ। গতিকে এই দুটাৰ ভিতৰত আপোনাৰ এটা ল'ব লাগিব। এতিয়া অপশ্যনাল দিয়ে আছে যে হয় এনপিএছ ল'ব, নহয় অ'পিএছ ল'ব। তো আপোনাৰ যিটো ভাল লাগে সেইটো ল'ব। মই জাষ্ট তুলনা কৰিলোঁ। তো সদৌ শেষত পচন্দ নিৰ্ভৰ কৰে আপোনাৰ নিয়োগৰ অৱস্থা, আৰ্থিক লক্ষ্য, বিপদ সহনশীলতা আৰু আপোনাৰ বাবে উপলব্ধ পেঞ্চন আঁচনিৰ নিৰ্দিষ্টতাৰ ওপৰত। বিত্তীয় উপদেষ্টাৰ সৈতে পৰামৰ্শ কৰিলে আপোনাৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতভাৱে পৰামৰ্শ দিব পাৰিব। আপুনি এটা ইকনমিক্স এক্সপাৰ্টৰ লগত পৰামৰ্শ কৰিব পাৰে, তেওঁলোকে বেছি ভালকৈ বুজাব পাৰিব, কাৰণ তেওঁলোকে ইকনমিক্সৰ ওপৰত বহুত কথা জানে, যিবোৰ কথা আমি হয়তো নাজানো। গতিকে যিবোৰ অৰ্থনীতি বিজ্ঞান পৰামৰ্শ লৈ আপোনালোকে এনপিএছ ল'ব না ইউপিএছ ল'ব, এয়া অলপ ৰিজাব আৰু বুজি ল'ব, তেতিয়াহ'লে চাব আপোনাৰ ইটো ভাল হ'ব। ফ্ৰেণ্ডছ, কমেণ্টছ আপোনালোকে কিছুমানে কৰে সম্পূৰ্ণ ভিডিঅ' নেদেখাকৈ আধা ভিডিঅ' দেখি কমেণ্টছ কৰে, সেই কমেণ্টছটো মানে ভিডিঅ'ৰ লগত নিমিলে। যেনেকুৱা 10 ইয়াৰ্ছৰ এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, 10 ইয়াৰ্ছ বিল'। তো মোক তাতে কমেণ্ট দিছে যে 10 ইয়াৰ্ছ বিল' হ'লে ইউপিএছ নাপাব, আপুনি কিয় এনেকুৱা কৈ আছে পাব? মই ইউপিএছ পাব বুলি 10 ইয়াৰ্ছ বিল' ক'ত কৈছোঁ? কাৰণ ইউপিএছৰ যোগ্যতাই হৈছে 10 ইয়াৰ্ছ, এইটো বেছিক কনচেপ্ট, এইটো কোনেও ক'ব নোৱাৰে। গতিকে আপোনালোকে ভিডিঅ' সম্পূৰ্ণ চোৱাৰ পিছত কিবা জানিব লগা হ'লে কমেণ্ট কৰিব, মই অৱশ্যই আনচাৰ দিবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, অৱশেষত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।